हेलो माय डियर स्टूडेंट्स क्लास 11 केमिस्ट्री में आलोचना कर प्रथम जी अध्याय रसायन किसान प्राथमिक धारणा अलरेडी एटा पार्ट आम आलोचना कर तुम्हारे जो चुआ ना चाई लबा आज आम आलोचना करिम कठिन पदार्थ जुलिया पदार्थ और गैसीय पदार्थ एटार पर आनटले केनेকৈ परिवर्तन है। ओके इते एक चार्ट दिया आछे चुआ कठिन पदार्थक जेतिया आमी ताप प्रयोग करूँ तेतिया कि जुलिया अवस्थाলৈ परिवर्तन है आको जुलिया अवस्थाक जेतिया आमी ताप प्रयोग करूँ तेतिया गैसीय पदार्थলৈ परिवर्तन है। ओके आको जदि आमी उलटा प्रसेस हिसापे कल्पना करूँ बा भावूँ गैसीय पदार्थ जेतिया आमी चेचा करूँ बा ठंडा करूँ तेतिया जुलिया अवस्थाলৈ परिवर्तन है आको जुलिया अवस्थाक जेतिया आमी आको चेचा बा ठंडा करूँ तेतिया कठिन पदार्थলৈ परिवर्तन है। এই পৰিৱৰ্তনটো তোমালোকে মনত ৰাখিবা। তাৰ পিছৰ যেটো কনসেপ্ট দিয়া আছে পদাৰ্থৰ যেটো শ্ৰেণী বিভাজন কঠিন জুলীয়া আৰু গেছীয় পদাৰ্থ এই তিনিবিধক আমি পদাৰ্থৰ ভৌতিক শ্ৰেণী বিভাজন বুলি ভাবিব পাৰো অৰ্থাৎ ফিজিক্যাল ক্লাসিফিকেশন। পদাৰ্থৰ শ্ৰেণী বিভাজন প্ৰদানকৈ দুই ধৰণে আমি কৰিব পাৰো এটা হৈছে ফিজিক্যাল ক্লাসিফিকেশন আৰু এটা হৈছে কেমিক্যাল ক্লাসিফিকেশন। ओके बुझी पाइছে বস্তুটো এটা হৈছে ফিজিক্যাল ক্লাসিফিকেশন আৰু এটা হৈছে কেমিক্যাল ক্লাসিফিকেশন অৰ্থাৎ ভৌতিক শ্ৰেণী বিভাজন আৰু ৰাসায়নিক শ্ৰেণী বিভাজন। ভৌতিক শ্ৰেণী বিভাজনত তিনিটা ক্যাটেগরি আছে। ভৌতিক শ্ৰেণী বিভাজনত তিনিটা ক্যাটেগরি আছে এটা হল কঠিন জুলীয়া আৰু গেছীয়। ओके এইখিনি আমি অলৰেডি আলোচনা কৰিছো। এতিয়া আমি ৰাসায়নিক শ্ৰেণী বিভাজন আমি আলোচনা কৰিম। तो रासायनिक श्रेणी विभाजन अनुसरी पदार्थ मूलत दुई प्रकार एटा होइसे विशुद्ध पदार्थ और एटा होइसे मिश्र पदार्थ। ओके रासायनिक श्रेणी विभाजन अनुसरी पदार्थ कई प्रकार दुई प्रकार एटा होइसे विशुद्ध पदार्थ बा पियोर सबस्टेंस और एटा होइसे मिश्र पदार्थ बा मिक्सचार। এই विशुद्ध पदार्थ आको दुई धৰণৰ एटा होइसे मौल बा एलिमेंट्स और যৌগ बा कम्पाउंड। ओके आको मिश्र पदार्थ दुई धৰণৰ হয় এটা হৈছে সমহত্ব মিশ্র হোমোজেনিয়াস মিক্সচার और এটা হৈছে অসমহত্ব মিশ্র বা হেটেरोजेनियस মিক্সচার। ओके এতে দিয়া আছে সমহত্ব মিশ্র পদার্থ হোমোজেনিয়াস মিক্সচার और এটা দিয়া আছে অসমহত্ব মিশ্র পদার্থ বা হেটেरोजेनियस মিক্সচার। ओके এতিয়া আমি তালিকা আকাৰত অর্থাৎ চার্ট অনুসৰি ইয়াতে এটা শ্ৰেণী বিভাজন দিয়া আছে এটা মোস্ট ইম্পর্টেন্ট এটা তোমালোকে জানিবই লাগিব অর্থাৎ পদার্থ বা মেটার পদার্থক আমি প্রধানকৈ এটা আমি রাসায়নিক শ্রেণী বিভাজন বুলি কব পাৰো। পদার্থক আমি দুটা ভাগত ভাগ কৰিছো এটা হল মিশ্র পদার্থ আৰু এটা হল বিশুদ্ধ পদার্থ। আকৌ মিশ্র পদার্থক দুটা ভাগত ভাগ কৰা হৈছে এটা হল সমহত্ব মিশ্র পদার্থ হোমোজেনিয়াস মিক্সচার আৰু এটা হল অসমহত্ব মিশ্র পদার্থ হেটেरोजेनियस মিক্সচার। आको विशुद्ध पदार्थक आमी दुटा भागत भाग करिছো मौल बा इवेंट्स और एलिमेंट्स और যৌগ बा कम्पाउंड। ओके अर्थात এই শ্ৰেণী বিভাজনটো তোমালোকে মনত ৰাখিবা। এতিয়া এইবোৰ সম্পৰ্কে আমি অলপ অলপকৈ আলোচনা কৰিম। আমাৰ চাৰিওফালে অনেক মিশ্র পদার্থ আছে অর্থাৎ বিভিন্ন ধৰণৰ মিশ্র পদার্থ বা মিক্সচার আছে যেনে বায়ু এবিধ মিশ্র পদার্থ। আমি জানো বায়ু এবিধ কি পদার্থ মিশ্র পদার্থ। পানীত চেনি মিহলালেও এটা মিশ্র পদার্থ পোৱা যায়। পানীত যদি আমি চেনি মিক্স কৰোঁ তেনেহলে আমি কি পাওঁ আৰু এটা মিক্সচাৰ পাওঁ। তেনেদৰে আমি খোৱা চাহখিনিও মিশ্র আমি যেটো চাহ খাওঁ চাহখিনিও কি হয় মিশ্র পদার্থ কাৰণ তাতে বহুত কেইটা উপাদান মিক্স হৈ থাকে। ओके तार पिছত দুটা বা ততোধিক পদার্থ মিহলি হৈ থাকিলে মিশ্র পদার্থ পোৱা যায়। তেনেহলে মিশ্র পদার্থৰ কনসেপ্টটো কেনেকুৱা দুই বা ততোধিক পদার্থ যদি মিহলি হৈ থাকে তেনেহলে তাক কি বুলি কোৱা হয় মিশ্র পদার্থ বুলি কোৱা হয়। মিশ্ৰৰ উপাদান কেইটা যিকোনো অনুপাতত মিহলি হৈ থাকিব পাৰে অৰ্থাৎ কোনো এটা মিশ্ৰত যি কেইটা উপাদান থাকিব সেই কেইটা উপাদান যিকোনো অনুপাতত মিহলি হৈ থাকিব পাৰে। ओके এতিয়া মিশ্র পদার্থ এটাৰ সকলো অংশতে উপাদান কেইটাৰ মাজৰ অনুপাত একে হলে তাক সমহত্ব মিশ্র পদার্থ বলা হয়। ইম্পর্টেন্ট হয় সমহত্ব মিশ্র পদার্থ কাক বলে যে মিশ্র পদার্থ এটাৰ সকলো অংশতে উপাদান কেইটাৰ মাজৰ অনুপাত একে হলে তাক সমহত্ব মিশ্র পদার্থ বলা হয়। অর্থাৎ যেটো আমি মিশ্র পদার্থ লম মিশ্র সকলো অংশতে কি হ'ব লাগিব উপাদান কেইটাৰ পৰিমাণ বা অনুপাত অর্থাৎ অংশৰ পৰিমাণ একে হ'ব লাগিব তাক সমহত্ব মিশ্র বুলি কোৱা হয়। উদাহৰণ যেনেকুৱা বায়ু আৰু পানীত
চেনিৰ দ্ৰব্য হ'ল সমহত্ব মিশ্ৰৰ উদাহৰণ বায়ু আৰু পানীত চেনিৰ দ্ৰব্য ওকে বায়ু আৰু পানীত কি হয় চেনিৰ দ্ৰব্যটো হ'ল সমহত্ব বায়ু এটা সমহত্ব মিশ্ৰৰ উদাহৰণ এটা মনত ৰাখিবা ওকে বায়ু এটা সমহত্ব মিশ্ৰ কাৰণ বায়ুত থকা বিভিন্ন উপাদানবোৰ অনুপাত একে থাকে সেই কাৰণে বায়ু এটা কি হ'ব মিশ্ৰ পদাৰ্থ হ'ব সমহত্ব মিশ্ৰ পদাৰ্থ হ'ব পানীত চেনিৰ দ্ৰব্য যেতিয়া পানীত আমি চেনি মিক্স কৰোঁ বা পানীত লৱণৰ দ্ৰব্য বুলি ক'ব পাৰা পানীত যেতিয়া আমি চেনি মিক্স কৰোঁ তেতিয়া এই চেনিখিনি পানীৰ সকলো অংশতে বিয়পি পৰে অৰ্থাৎ যেটো আমি দ্ৰব্য পাইছো দ্ৰব্যৰ সকলোখিনি ঠাইতে ই বিয়পি পৰে সেই কাৰণে মানে সকলো অংশতে ইয়াৰ অনুপাতটো সমান থাকে কাৰণ আমি যদি এক গ্লাস শৰবত আমি যদি বনাও চেনি দি তেনেহলে সেই শৰবতখিনি যদি আমি দুই ভাগত ভাগ কৰোঁ তেতিয়া দুয়োটা ভাগে কি আমাক মিঠা লাগিব বা একে সোৱাদৰ হ'ব বেলেগ বেলেগ সোৱাদৰ কিন্তু নহয় সেই কাৰণে ইয়াক আমি কি বুলি কওঁ সমহত্ব মিশ্ৰ বুলি কওঁ ওকে এইখিনি আমি বুজি পালো আনহাতে মিশ্ৰ পদাৰ্থ এটা সকলো অংশতে উপাদান কেইটাৰ মাজৰ অনুপাত একে নহলে তাক অসমহত্ব মিশ্ৰ পদাৰ্থ বলা হয় যদি উপাদান কেইটাৰ অনুপাত যদি একে নহয় বেলেগ বেলেগ হয় তেনেহলে তাক কি বুলি কোৱা হয় অসমহত্ব মিশ্ৰ পদাৰ্থ বুলি কোৱা হয় পানীত মাটি মিহলালে অসমহত্ব মিশ্ৰ পোৱা যাব যেনেকুৱা পানীত যদি মাটি মিক্স কৰোঁ তেনেহলে এটো হ'ব অসমহত্ব মিশ্ৰ কাৰণ যেতিয়া পানীত আমি মাটি মিক্স কৰিম তেতিয়া সেই মিশ্ৰ পদাৰ্থটোৰ সকলো অংশতে পানী আৰু মাটিৰ উপাদান অৰ্থাৎ অনুপাত সেম নহব মাটিখিনি তলত জমা হৈ থাকিব পানীখিনি ওপৰত থাকিব গতিকে মাটি আৰু পানীৰ অনুপাত সকলো অংশতে কি নহয় সমান নহয় সেই কাৰণে পানী আৰু মাটিৰ মিশ্ৰণটো কি হ'ব এটা অসমহত্ব মিশ্ৰ হ'ব আৰু তেনেদৰে নিমখ আৰু চেনি মিহলালে মিশ্ৰটো অসমহত্ব হ'ব যেনেকুৱা নিমখ আৰু চেনি মিক্স কৰিছো নিমখ আৰু চেনি যেতিয়া মিক্স কৰা হয় তেতিয়া নিমখ আৰু চেনিৰ অনুপাত সকলো অংশতে সমান নহয় এটা অংশত বেছি হ'ব পাৰে আন এটা অংশত কম হ'ব পাৰে কিন্তু নিমখ যদি পানীত মিক্স কৰোঁ বা চেনি যদি পানীত মিক্স কৰোঁ তেনেহলে কিন্তু এটো সমহত্ব মিশ্ৰ হ'ব কিন্তু নিমখ আৰু চেনি যদি একেলগে কৰা হয় তেনেহলে এটো সমহত্ব মিশ্ৰ নহয় সেইটো অসমহত্ব মিশ্ৰ হ'ব তেনেহলে ইয়াতে তোমালোকে এটা কনসেপ্ট পালা মিশ্র পদার্থ কাক বলে মিশ্র পদার্থ কেই প্রকার আর কি কি মিশ্র পদার্থ দুই প্রকার সমহত্ব মিশ্র আর অসমহত্ব মিশ্র এতিয়া সমহত্ব মিশ্র আর অসমহত্ব মিশ্র কাক বলে প্রতিবিদরে দুটাকৈ উদাহরণ দিয়ে ইয়াতে আমি আলোচনা কৰিলো ইয়াতে দুটাকৈ উদাহরণ দিয়া আছে তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিবা তাৰপিছত এই মিশ্ৰৰ উপাদানবোৰক সাধাৰণ ভৌতিক পদ্ধতিৰে যেনেকৈ হাতেৰে বাছি ফিল্টাৰ কৰি পাতনৰ দ্বাৰা ক্ৰিষ্টেলীকৰণৰ দ্বাৰা পৃথক কৰিব পাৰি কাৰণ এটা মিশ্ৰত কেইবাটা কম্পোনেন্ট বা উপাদান থাকে সেই উপাদানবোৰ আমি কেনেকৈ পৃথকীকৰণ কৰিব পাৰো ইয়াতে কিছুমান পদ্ধতি যেনে হাতেৰে বাছি উলিওৱা যেনেকুৱা চাউলত থকা ধান আমি হাতেৰে বাছি উলিওৱাও ফিল্টাৰ কৰি এনেকুৱা বালি আৰু পানীৰ মিশ্ৰণ আমি ফিল্টাৰ কৰি পৃথক কৰিব পাৰো পাতনৰ দ্বাৰা যেনেকুৱা তৰলৰ মাজত যদি মিক্স হৈ থাকে পানী আৰু তেল বা তৰল পদাৰ্থৰ লগত যদি মিক্স হৈ থাকে তেনেহলে আমি পাতন পদ্ধতি প্ৰয়োগ কৰিম ক্ৰিষ্টেলীকৰণৰ দ্বাৰা যেনেকুৱা সাগৰৰ পৰা নিমখ পানী সংগ্ৰহ কৰোঁতে বা সাগৰৰ পৰা নিমখ সংগ্ৰহ কৰোঁতে আমি কি কৰো ক্ৰিষ্টেলীকৰণ আদি পদ্ধতি প্ৰয়োগ কৰো ওকে এইখিনি হল পৃথকীকৰণ পদ্ধতি এতিয়া উপাদানবোৰ যিকোনো অনুপাতত মিহলালে মিশ্ৰ পদাৰ্থ আমি পাও ইয়াত নিৰ্দিষ্ট সংযুতি বুলি একো নাই যিকোনো অনুপাতত অলপমান চেনি ললো পানী বেছি ললো অনুপাত একে নহল কিন্তু হেতু কি মিশ্ৰ পদাৰ্থ হ'ব কিন্তু বিশুদ্ধ পদাৰ্থ নিৰ্দিষ্ট সংযুতি থাকে কিন্তু বিশুদ্ধ পদাৰ্থ নিৰ্দিষ্ট পৰিমাণ থাকিব লাগিব যে ইমানৰ লগত ইমান আমি মিক্স কৰিব লাগিব হাইড্ৰোজেন অক্সিজেন কপাৰ সিলভাৰ পানী গ্লুকোজ আদি অনেক বিশুদ্ধ পদাৰ্থ আছে এইবিলাক বিশুদ্ধ পদাৰ্থৰ উদাহৰণ পানী হল হাইড্ৰোজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত পানীত কি থাকে হাইড্ৰোজেন থাকে আৰু অক্সিজেন থাকে ওকে পানীৰ ফৰ্মুলা কি H2O ইয়াত ভৰ হিচাপত হাইড্ৰোজেন আৰু অক্সিজেনৰ এক নিৰ্দিষ্ট অনুপাত অৰ্থাৎ 1:8 হিচাপত থাকে ওকে এটা আমি জানো যি উৎসৰ পৰা নলোৱা কিয় পানী আমি যেটো উৎসৰ পৰা নলও কিয় যেন সাগৰৰ পানী বা পুখুৰীৰ পানী বা টেপৰ পানী বা দমকলৰ পানী যিকোনো উৎসৰ পৰা যদি পানী লও পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত এই অনুপাত থাকিব অৰ্থাৎ 1:8 থাকিব এতিয়া সাগৰৰ পানী আৰু নদীৰ পানী বেলেগ বেলেগ উৎস হোৱাৰ কাৰণে তাতে যে 1:8 নাথাকি বেলেগ অনুপাত হ'ব সেইটো কিন্তু নহয় বৰষুণৰ পানী কোক বা দমকলৰ পানী বা পুখুৰীৰ পানী বা টেপৰ পানী যিকোনো পানীয়ে হওক তাতে অনুপাত আমি কিমান পাও 1:8 পাও ওকে
যি উৎসৰ পৰা আমি নলওঁ কিয় তেনেদৰে গ্লুকোজত কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনৰ এক কি থাকে নিৰ্দিষ্ট অনুপাত আছে বিশুদ্ধ যৌগিক পদাৰ্থত থকা উপাদানবোৰক সাধাৰণ ভৌতিক পদ্ধতিৰে পৃথক কৰিব নোৱাৰি ওকে গতিকে আমি পৰৱৰ্তী ভিডিঅ'টোত আমি পৰমাণু বা অণু কেনেকৈ গঠন হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম